এইটো টোলগেট ইয়াত বহা ৰিজাৰ্ভ নকৰে। মদনপুৰৰ টোলগেটটো ইয়াতে হোৱাটো ৰিজাৰ্ভ নকৰে। দেখিছেনে কিমান দূৰৰ পৰা ট্ৰেফিক মানে তাক ফালি ফালি গৈ আছোঁ মই, মানে ছাইডেদি গৈ আছোঁ। তো ইমান জাম লাগি যায় ন, ৰাস্তাটো অলৰেডি সৰু ভাই, এইটো 4 লেন বুলি নকয়। এইটো দি মানে হাইষ্ট অসমত মানে বেছি ৰাস্তাত ভিৰ কৰা গাড়ী চলি থকা ৰাস্তা এইটোৱে। তো এইটো মানে দেখিছেনে 108 মোৰ আগত ফচি ৰৈছে ভাই। এখন চাওক, চকুৰ আগত 108, তাৰ পিছফালে বাইক লৈ আছে বাৰু মানুহজন। তো তেখেতে ফচি ৰৈছে, আমিনো কিহৰ কিহে চাওক না কেনেকুৱা জাম লাগিছে। তাৰে ফলত ন মানে কি ক'ম আৰু, এইটো টোলগেট মদনপুৰৰ টোলগেটটো মানে যিমান জল্দি পাৰে ইয়াৰ পৰা হাতাই দিব লাগে। ইয়াৰ পৰা হাতাই নিদিলে ন বহুত যান জঁটৰ অসুবিধা হয় দেই। 10টাৰ পিছত ইমাৰ্জেঞ্চি বুলি ওলাই আহিব আপোনালোকে ক'তো নোৱাৰে মানে। চাৰিআলি ফালৰ পৰা আহিলেও জাম পাব, আৰু গুৱাহাটীৰ ফালৰ পৰা যদি আপুনি চাৰিআলি ফালে আহে ন তথাপিও জাম পাব। ইয়াৰ পিছফালে লগাই দিছোঁ বাৰু, কিমান দূৰলৈ যাব পাৰোঁ গৈ থাকোঁ। কিন্তু ভেৰি আপছেট এই টোলগেটটোক লৈ মানে সঁচাই দেই, মই বহুত ফচিছোঁ এই টোলগেটটো। কাৰণ মোৰ বহুত ৰাতি হয় আহোঁতে, প্ৰায় কেতিয়াবাহে 6টা-7টাত আহোঁ, প্ৰায়ভাগ মোৰ 10:30, 11টা, কেতিয়াবা 12টা, কেতিয়াবা 1টা, কেতিয়াবা 2টা এনেকৈ বাজে। তো তেতিয়া মই বহুত ফেচ কৰোঁ এইটো বস্তু। আৰু মই প্ৰায় কওঁ ভিডিঅ'বোৰত কোৱা মানে আগৰ চেনেলটোত আপোনালোকে চাইছিলোঁ যদি গমেই পায়, সেইটোতো মই প্ৰায় কওঁ। কিন্তু নাই ভাই, আমাৰ কথাত কোনোবা কাণ খাৰ দিবনে? আমি হ'লেও এনেকৈ গৈ চুস্তি দি পাইহে মানুহ, হয় নহয়? ইয়াত কোনোবা ইমাৰ্জেঞ্চি পেচেণ্টো থাকিব পাৰে, কিবা প্ৰব্লেমো থাকিব পাৰে। তো এনেকৈ ফচি আছে ইয়াতে, কিনো কৰিব ভাই। ই দেখোন ৰাইট টাৰ্ণ ল'লে ভাই। ইয়াত ট্ৰাক চাক কিবা ৰখা আছে নেকি? ঐ হয় তাতে আকৌ লেফ্ট চাইডে পাৰ্কিং। বেয়া জামেলাত ফচি গ'লোঁ বে আজি। এইবোৰ ভাঙি আকৌ আপুনি আপোনালোক চাওকচোন, এইবোৰ ভাঙি কাৰোবাৰ টোলগেটত পইচা দিব মন যাবনে? মোক কওক না। এই ট্ৰেফিক জাম ফালি যদি আপুনি গৈ টোলগেটত পইচা দিব লগা হয়, তেতিয়া কেনেকুৱা খং উঠিবনে নাই? মোৰ কিন্তু উঠিব ভাই। 1 ছেকেণ্ডৰ কাৰণে ৰখি দে, মই সোমাই দিওঁ গাড়ীখন, বাছ। এনে জামত ফচি আহিছোঁ, আকৌ সি ছিগনেল দিছে সি যাব বোলে। তহঁত অলপ দেৰিকৈ গ'লেও হ'ব, আগতে আমাক যাব দে। সৰু গাড়ী আমাৰ আগ্ৰামিন্টি গাড়ী। এই গাড়ীখন ইহঁতে মোক দেখাই নাই নহয় আগে পিছে। যাব দিছে কিন্তু এখন গাড়ী নানো যে, সেইকাৰণে ইহঁতে দেখা নাই মানে গাড়ীখন। তো মোৰ টোলগেটৰ পাছ আছে, পাছটোত আকৌ মোক ফ্ৰীতে দিয়া নাই দিয়কচোন বাৰু। পাছটো মই বনাই লৈছোঁ পইচা দি পেলাই, আৰু মই বাৰু ইফালেদি আহিলোৱে। বাকী এইবোৰ গাড়ী ভাই এখন হাতেদি মই টোলগেটৰ এই ফাষ্টেগটো ইয়াতে ধৰিব লগা হৈছে। মানে লেফ্ট চাইডে আপোনাৰ এইফালে আহে ন, স্কেন কৰি লৈ ৰে ভাই।